वेलकम टू माय यूट्यूब चैनल RS टेररলৈ স্বাগতম জনালোঁ। ৰানিং কৰিব আহিলোঁ যিহেতু আসাম পুলিচ আৰু আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টত পোষ্ট ওলাইছে দিছে হয়, কিন্তু পোষ্ট মানে বহুত কম না, তাত বহুত কম্পিটিশ্যন হ'ব। হাত যদি প্ৰেক্টিছ আমি নকৰোঁ লাভ নাই। আমি এনেই প্ৰেক্টিছ কৰি থকা হ'ব আৰু এনেই আগৰ নিচিনা বেলেগে বহুত প্ৰেক্টিছ কৰি আছে, কিন্তু আমি আজি মানে ৰানিং কৰিলোঁ। আজি বোলো টানি মাৰিমেই বোলো, আজি পূৰা টানি মাৰিছোঁ। আজি 1 পাক থাকিল, 10 পাকলৈ এপাক থাকিল, 9 পাক মাৰিলোঁ। নোৱাৰিছোঁ, একে পেটে চেটে হাত মাৰি ধৰিছে একদম। আজি ভাবিছোঁ আজি পূৰা টানি মাৰিম। সেইকাৰণে আপোনালোকক কৈছোঁ, তোমালোকে একদম পূৰা প্ৰেক্টিছ কৰা। ৰানিঙত মুঠতে 13-14 মাৰ্ক আনিবই লাগিব। 13-14 নম্বৰ, 13-14 আমি আনিব হ'লে 11, 10.5 নহ'লে 11.5 তেনেকৈ মাৰিব লাগিব। যেনে তেনে ৰানিং কোৱালিফাই কৰি লাভ নাই। এবাৰ লং জাম্পতো এক্সিলেণ্ট মাৰিব লাগিব আৰু ৰানিঙতো ফালিব লাগিব। সেইটোৱে পূৰা প্ৰেক্টিছ কৰি থাক। এইটোৱে ফিল্ড, মানে এইখিনি আপ আছে, মানে গোটেইটো দেখা নাপায়। মানে এয়া পাইপ লাইনৰ মানে অইলৰ পাইপডাল মানে এদিগি গৈছে, মানে এদিগি মাজতে গ'ল। মাজতে 2022 চনতে এইটো মাজতে খান্দি দিয়া হ'ল মানে ফিল্ড। সেইকাৰণে আমাৰ ফিল্ডখন অলপ উটুঙা টাইপ হয়, কিন্তু মোৰ ওপৰত উঠা টাইপ হয়। এইখিনি প্লেন কৰি থৈ যাব লাগিছিল, সিহঁতে কিয় নকৰিলে এইটো। এইখিনিৰ কাৰণে আমাৰ অলপ অসুবিধা হয়, মানে এনেকুৱা আমাৰ ফিল্ডটো। তাকে আৰু এখন ফিল্ড মইতো ষ্টেডিয়ামতে মাৰি থাকোঁ হয়, ষ্টেডিয়ামতে মই দৌৰি থাকোঁ। আজি ইয়াত আহিছোঁ, মানে এই এখন ফিল্ড মানে অলপ এইফালৰ পৰা এনেকৈ আপ টাইপৰ, মানে এইখিনি দৌৰি ভাল লাগে। টানি মাৰিলে একেবাৰে এইবিলাক পূৰা টানি ধৰে একদম পেশীবোৰ, ভাল লাগে দৌৰি। সেইকাৰণে আজি টানি মাৰিছিলোঁ। আজি যি হৈ দেখা যাব, টাইম একো চোৱা নাই, সেইকাৰণে টানি মাৰিছোঁ। মানে একেবাৰে এক পাক থাকিলা, নোৱাৰিছোঁ আৰু একদম যি একদম এইখিনি এনেকুৱা হাত মাৰি ধৰিছে, এই নোৱাৰিছোঁ আৰু একদম ৰখি দিবলগীয়া। বহুত ভাগৰ লাগিছে, অকলে আছোঁ, কোনো নাই। তাকে পোষ্টবিলাক 1000 বেছি দিব নালাগে, 1900 তেনেকৈ দিয়া হয় ভাল আছিল। ফৰেষ্ট AFPF আৰু গাৰ্ডৰ আগৰ 2023 চনত অহা পোষ্টটোৰ নিচিনা তেনেকৈ আহিব লাগিছিল। 1000-1200 তেনেকৈ, ইমান কম পোষ্টত চব আনৰিজাৰ্ভত আমি মাৰিবলৈ কাৰণে চেষ্টা কৰিব লাগিব। আনৰিজাৰ্ভত যদি আমি ল'ব নোৱাৰোঁ নাই আৰু নিজৰ কোটাটো কিমান 2-3টা তেনেকুৱাহে প'ষ্ট আছে। তাতো আমাৰ নিচিনা প্ৰেক্টিছ কৰালৈ কামেই নাই। তাত মানে দিলেও নাপামেই এনেও, তথাপিও চেষ্টা কৰি আছোঁ ভালকৈ পাৰফেক্ট দিবলৈ কাৰণে। কি হয় বা ভগৱানে জানে, সেইটো নিজেতো প্ৰেক্টিছ ওপৰ আল্লাহজনহে জানে। তাকে ভিডিঅ'টো এইটোৱে, এক্সাৰচাইজ কৰি লং জাম্প মাৰিম, তাৰপিছত ঘৰলৈ যামগৈ। সেইটোৱে। দুটা জাম্প মাৰিলোঁ, তাৰপিছত জাম্প নামাৰিলোঁ। ভাগৰ লাগিছে আজি, তেনেকৈ প্ৰেক্টিছ নকৰোঁ যে ভাগৰ লাগিছে।